নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ NIS DLED সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো ডায়েৰী নাম্বাৰ 16788 এই যিটো নাম্বাৰ /2024 এই যিটো কেছ হৈছে যিটো ট্ৰেন্সফাৰ পিটিশ্যন আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে আৰু লাষ্ট হিয়াৰিং হৈ গৈছে 13/05/2024 13 তাৰিখে মে হৈ গৈছে আৰু নেক্সট হিয়াৰিং আছে 29 তাৰিখে জুলাই মাহৰ আৰু এডভোকেট মনদীপ দেখিছে আপোনালোকে সকলোখিনি এইখন হ'ল ট্ৰেন্সফাৰ পিটিশ্যন দি ষ্টেট অফ উত্তৰ প্ৰদেশৰ পৰা যিটো মহামান্য উচ্চতম ন্যায়ালয়ত পেণ্ডিং হৈ আছে যিখন ট্ৰেন্সফাৰ পিটিশ্যন আৰু এই ট্ৰেন্সফাৰ পিটিশ্যনখনক লৈ সকলো ৰাজ্যত যি NIS DLEDক লৈ কেছ চলি আছিল তাৰ শেহতীয়া যিটো আপডেট আপোনালোকে নিশ্চয় পাইছে আৰু ষ্টেটাছটো পেণ্ডিং হৈ আছে ইয়াৰ ওপৰতেই NIS DLEDৰ প্ৰাৰ্থীসকলে যথেষ্ট তেওঁলোকে আশা কৰি আছে যে জুলাই 29 তাৰিখে ইয়াৰ নেক্সট হিয়াৰিং যেতিয়া হ'ব কেনেধৰণৰ এটা ফলাফল ওলাই আহিব এই ট্ৰেন্সফাৰ পিটিশ্যনখনক লৈ এইটো উত্তৰ প্ৰদেশৰ পৰা হৈছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে গতিকে এইখিনিতে এটা প্ৰশ্ন হয় যে বিভিন্ন ৰাজ্যৰ যি NIS প্ৰাৰ্থীসকল আছে তেওঁলোকে ইয়াৰ লগত ছাপোৰ্ট কৰি বিভিন্ন ষ্টেটবিলাকে ছাপোৰ্ট কৰা উচিত নেকি এই ধৰণৰ এটা কথাও আহে যদি তেওঁলোকে ছাপোৰ্ট কৰিব বিচাৰে সি কিন্তু এটা ভাল হ'ব বিভিন্ন ষ্টেটৰ পৰা যদি ট্ৰেন্সফাৰ পিটিশ্যনখনৰ লগত একেলগে হয় তেতিয়া যথেষ্ট ষ্ট্ৰং হ'ব পইণ্টটো কিন্তু ষ্টেট অনুযায়ী তেওঁলোকৰ ডিমাণ্ডবিলাকো কিন্তু কিছু বেলেগ বেলেগ হয় বিভিন্ন ষ্টেটত ষ্টেটাছবিলাক বেলেগ বেলেগ ধৰি লওক ৱেষ্ট বেংগলৰ ক্ষেত্ৰত NIS প্ৰাৰ্থীসকলক তেওঁলোকে ছাপোৰ্ট কৰিছিল চৰকাৰে কিন্তু মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায়দান আহিল তাৰপিছত সকলোতে কাৰ্যকৰী হ'ল গতিকে ষ্টেট অনুযায়ী প্ৰাৰ্থীসকলৰ কিন্তু প্ৰেয়াৰৰ ডিমাণ্ডটো বেলেগ বেলেগ হয় সেই হিচাপত কিছু কথা থাকে তথাপিতো সকলোৰে যদি প্ৰেয়াৰৰ ডিমাণ্ডটো একে হয় একে মিলা ষ্টেটবিলাক একেলগ হৈ যদি ট্ৰেন্সফাৰ পিটিশ্যনখনৰ লগত তেওঁলোক একগোট হয় তেতিয়া নিশ্চয় এটা ষ্ট্ৰং পইণ্ট আহিব আৰু সকলোৱেই 29 তাৰিখে জুলাই মাহৰ যি হিয়াৰিং হ'ব তালৈ বাট চাই আছে আৰু পৰৱৰ্তী সময়ত যি ৰিভিউ পিটিশ্যনৰ কথাও বহুতে জানিব বিচাৰে ৰিভিউ পিটিশ্যনৰ কাৰণে NCTৰ ফালৰ পৰা যিটো গেজেট নটিফিকেশ্যনখন কিন্তু পাব্লিছ হ'ব লাগিব তেতিয়াহে এটা ষ্ট্ৰং পইণ্ট NIS DLED প্ৰাৰ্থীসকলৰ সপক্ষত আহিব তেতিয়া ভেলিডিটিক লৈ যি পিটিশ্যন যিটো NIS DLEDৰ ভেলিডিটিক লৈ যিটো NCTৰ ফালৰ পৰা গেজেট নটিফিকেশ্যনখন কিন্তু প্ৰকাশ পাব লাগিব তেতিয়া এটা ষ্ট্ৰং পইণ্ট লৈ শক্তিশালী স্থিতিত প্ৰাৰ্থীসকল যাব পাৰিব গতিকে পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়ে দেখা পোৱা যাব কিন্তু এতিয়া ট্ৰেন্সফাৰ পিটিশ্যনখনৰ এই জুলাই 29 তাৰিখে যিটো হিয়াৰিং হ'ব তালৈ সকলোৱে বাট চাই আছে কেনেধৰণৰ এটা কেছৰ পৰা কেনেকুৱা ধৰণৰ ৰায়দান এটা আহে গতিকে বিভিন্ন ষ্টেটৰ যিহেতু লাখ লাখ প্ৰাৰ্থী আছে তেওঁলোক যথেষ্ট চিন্তাত আছে আপোনালোকে নিশ্চয় দেখিছে এই কেছটো পেণ্ডিং হৈ আছে উত্তৰ প্ৰদেশৰ পৰা হৈছে মহামান্য সুপ্ৰিম কোৰ্টত এই ট্ৰেন্সফাৰ পিটিশ্যনখনৰ সন্দৰ্ভত 29 তাৰিখে কি কেনেধৰণৰ ফলাফল আহে সকলোৱে বাট চাই আছে আৰু ইয়াৰ ওপৰত বিভিন্ন ষ্টেটত চলি থকা কেছবিলাকৰ ভৱিষ্যত ষ্টেটাছ কেনেধৰণৰ হ'ব সিও যথেষ্ট নিৰ্ভৰ কৰিব কিয়নো মহামান্য সুপ্ৰিম কোৰ্টৰ যিহেতু আছে এই ট্ৰেন্সফাৰ পিটিশ্যনৰ কেছটো এতিয়া পৰৱৰ্তী সময়ত ইয়াৰ লেটেষ্ট আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা কথাই ক'ম যে যিমান পাৰে ষ্টেট যিবিলাকৰ প্ৰেয়াৰৰ ডিমাণ্ড একে হয় তেওঁলোক যদি একগোট হৈ ইয়াৰ লগত সহযোগ কৰে ভাল হ'ব কিন্তু কিছুমান ষ্টেটৰ প্ৰেয়াৰৰ ডিমাণ্ড বেলেগ বেলেগ হয় গতিকে সেইখিনি দিশো চাব লাগিব আৰু পৰৱৰ্তী সময়ত ৰিভিউ পিটিশ্যনৰ কাৰণে কেনেদৰে আগবাঢ়ি যায় সেইটো দেখা যাব এতিয়া সদ্যহতে যিটো কেছ চলি আছে সেই কেছৰ লৈ সকলোৱে একগোট হৈ আগবাঢ়িলে নিশ্চয় কিবা এটা ফলাফল দেখা পোৱা যাব আৰু 29 তাৰিখে এই কেছটোৰ কি ফলাফল আহে কেনেধৰণৰ ৰায়দান আহে আপোনালোকক লগালগ জনাবলৈ চেষ্টা কৰিম আপোনালোকে প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ